মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা। তোমালোক আটাইকে বৰা এডুকেশ্যন পৰিয়াললৈ স্বাগতম জনাইছোঁ। মই আজি যিহেতু তোমালোকক BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ যাৰ AEC/MIL আছে তাৰে মই এটা নোট লৈ আহিছোঁ। যদি ভিডিঅ'টি পোৱা তোমালোক উপকৃত হোৱা তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। চেনেলটো যদি তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰী নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আচলতে অলপ পৰম্পৰাগত আলোচনা কৰা বিষয়টোৰ মাজলৈ যাওঁ। অসমীয়া ভাষাৰ শব্দৰ উদাহৰণসমূহ। আজি আমি অসমীয়া ভাষাৰ যি শব্দ সেই শব্দৰ এটা যি উদাহৰণ সেই উদাহৰণখিনি আজি পঢ়িবলৈ লৈছোঁ। চাবা শব্দৰ উদাহৰণসমূহ হৈছে সূৰ্য, ধৰ্ম, সত্য, কৰ্ম, মাধুৰ্য, বন্ধু আদি। এতিয়া যিহেতু অধচ্ছম শব্দ তোমালোকে শুনিছা, তৎসম শব্দ আৰু তৎসম শব্দ তোমালোকে শুনিছা, তৎসম শব্দ তোমালোকে শুনিছা, তৎসম শব্দ হয়নে? সেই তৎসম শব্দ এতিয়া আণ্ডাৰলাইন কৰিবা। সংস্কৃত অসমীয়া ভাষাৰ প্ৰৱেশ কৰোঁতে বিভিন্ন পৰ্যায় অতিক্ৰম কৰি অসমীয়া ভাষাক প্ৰৱেশ কৰোঁতে সামান্য পৰিৱৰ্তন ফলত শব্দবোৰে সংস্কৃতটো নহয়, অসমীয়া নহয়, মানে একেবোৰ শব্দকো অধচ্ছম বুলি কোৱা হয়। কি কোৱা হয়? এনেবোৰ শব্দকে আমি কি অধচ্ছম শব্দ বুলি কওঁ। তৎসম বুজি পাইছা তোমালোকে? কোনবোৰ শব্দক কোৱা হয় যে সংস্কৃত অসমীয়া ভাষা প্ৰৱেশ কৰোঁতে বিভিন্ন পৰ্যায় অতিক্ৰম কৰি অসমীয়া ভাষাক প্ৰৱেশ কৰোঁতে সামান্য পৰিৱৰ্তন ফলত শব্দটোৱে সংস্কৃতো নহয় যে অসমীয়াও নহয়, শব্দবোৰ যেতিয়া সেই তেনেধৰণৰ শব্দবোৰকে অধচ্ছম বুলি কোৱা হয়। এতিয়া যেনে সূৰ্য এডাল তোমালোকে কাৰচেন্দি লিখা সুৰুষ, কৰ্ম কাৰচেন্দি লিখা কৰম, ধৰ্ম কাৰচেন্দি লিখা ধৰম, যত্ন কাৰচেন্দি লিখা যতন, তাৰ পাছত লিখা সত্য কাৰচেন্দি লিখা সত্যম মানে সত্যম। তাৰ পাছতে তোমালোকে তৎসম তোমালোকক ক'লো, যিহেতু তৎসম শব্দ এতিয়া তৎসম শব্দটো তোমালোকে আণ্ডাৰলাইন কৰা। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা অধিকাংশ সংস্কৃত বিভিন্ন স্তৰ অতিক্ৰম কৰি এক নতুন ৰূপত প্ৰৱেশ কৰিছেহি। অসমীয়া ভাষাৰ এই শব্দবোৰ পৰিৱৰ্তিত ৰূপ লৈহে প্ৰৱেশ কৰিছেহি। বহুতো শব্দ মূলৰ পৰা ইমানে যিহেতু পৃথক যে গভীৰ বিশ্লেষণ ধৰিব নোৱাৰে। তাৰপৰা এই শব্দটো যেতিয়া অধচ্ছম তৎসম, এই তৎসম শব্দটো এইখিনি লিখিলেই হ'ব। তাৰপৰা এইফালে তোমালোকে দুটা ভাগ কৰিবা, তৎসম আৰু সংস্কৃত শব্দ। প্ৰথমতে সংস্কৃত শব্দ ফালে লিখিবা যে হস্তি, তাৰপৰা তৎসম শব্দটো তোমালোকে লিখিবা হাতী। দেশীয় শব্দ, দেশীয় শব্দ বুলি ক'লে তোমালোকে কি বুলি ক'বা? অসমীয়া সংস্কৃত মূলত বা মূলীয় যিহেতু শব্দৰ বাহিৰেও অসমত বসবাস কৰা আৰ্য ভিন্ন নৃগোষ্ঠীসমূহৰ মাজত প্ৰচলিত বিভিন্ন ভাষাৰ পৰা অহা শব্দৰ প্ৰচলন দেখিবলৈ পোৱা যায়। এই শুদ্ধ শব্দবোৰক দেশীয় শব্দ বুলি কোৱা হয়। ডক্টৰ বাণীকান্ত কাকতিয়ে 3 ভাগত ভাগ কৰিছে। কি হয়? যিহেতু এছিয়াটিক, আৰু দ্বিতীয়তে খাচী, আৰু তৃতীয়তে বড়ো। অনুবাদিত ধাৰ কৰা শব্দ। এতিয়া এইটো কি বুলি ক'বা? কেতিয়াবা শব্দটো ধাৰ নকৰি তোমালোকে অৰ্থৰ যি লগত সংগতি ৰাখি একোটা শব্দ সজা হয়, যেনে বাতৰি কাকত, কলা টকা, হয় না আদি এইখিনি কথা। এতিয়া বিদেশী শব্দ বুলিলে কি বুজা? বিদেশী শব্দ বুলিলে তোমালোকে অসমীয়া ভাষাত বিভিন্ন বিদেশী শব্দ পোৱা যায়, যেনে কি বুটাম, গুদাম, হয় সেইখিনি কথা কৈছে। আৰু এইখিনি কথা তোমালোকে নিশ্চয় বুজিলা। এইখিনি মই কেনেকৈ অসমীয়া ভাষাৰ যি শব্দৰ কথা বুজালোঁ সেই তোমালোকে বুজি পাইছা। যদি ভিডিঅ'টিৰ পৰা তোমালোক উপকৃত হৈছে তোমালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিবা। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ইয়াৰ পাছৰ এটা নোট দিম তোমালোকক, এইটো যিহেতু গুৰুত্বপূৰ্ণ হয়, এইটো ভালদৰে তোমালোকে চাই যাবা। আৰু ইয়াৰ পাছৰ নোটটো তোমালোকৰ পাছৰ ভিডিঅ'ত দি আছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে।